28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিল আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হল বাদ গল কোনোবা চৰকাৰী চাকৰি পালে বাদ গল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে নিযুক্তি প্ৰক্ৰিয়াটোৰ এটা প্ৰচেছ আপোনালোকে আগুৱাই লৈ গৈছে লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয় এইটো চলিয়ে থাকিব ৰখক নিলিখক মোৰ একো কথা নাই চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি তেওঁলোকে লিখিলে লিখক নিলিখিলে নিলিখিব কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব আসল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয় অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয় সেইটোতো নহ'ব নহয় অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব এনেই চাওক অসমত সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ দুই দিনতে মই ACS অফিচাৰসকলকো মাতিম যোৱা 5 বছৰত কেইবাজনো ACS অফিচাৰৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে এইটোৱে অলপ বিষয়াসকলৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে সেইকাৰণে সিদিনাখন মই IAS অফিচাৰসকলক মাতিছিলোঁ তেওঁলোকক মই বুজাইছোঁ যে আপোনালোকে কেনেকৈ ৰাইজৰ লগত চলিব লাগে দুই এদিনতে মই ACS অফিচাৰসকলকো মাতিম আৰু কাৰণ এজন অফিচাৰ ধৰাত পৰি জেলত যোৱা মানে আমাৰ যেটো 20 বছৰৰ ইনভেষ্টমেন্ট তেওঁৰ ওপৰত হেতু একেদিনাই নোহোৱা হৈ যায় আৰু এই অফিচাৰসকল কোন দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি অফিচাৰ হৈছে তেওঁলোকৰ পৰা কোনেও এইটো আশা নকৰে সেই কাৰণে আপোনালোকে এই চৰকাৰখন যাওঁতে দেখিব যে কোনোবা এজন অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে ঘটনাটো নামটো নিদিব লাগিলে ঘটনাটো দি হলেও আমাক জনাওক এনেকুৱা বহুত সিস্টেম আমি ডেভেলপ কৰি আছো মই বাজেটখনৰ কাৰণে ৰখি আছো বাজেটৰ পিছত আপোনালোকে বহুত নতুন কথা শুনিব আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰো কিন্তু বহুত কমাব লাগিব কাৰণ নহলে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায় এতিয়া আজি ৰাতিপুৱা মোক পিজুজ হাজৰিকাই কৈছে যে প্ৰায় 5 লাখ গছৰ পুলি কি আলু এটো আমাৰ লেচু তাৰপিছত এটো কি ড্ৰাগন ফ্ৰুটছ তাৰপিছত আপেল বগৰী গুৱাবা এইবিলাক ইয়াতে আছে এটা মই 5 বছৰ মুখ্যমন্ত্ৰী হলো এগ্ৰিকালচাৰৰ তলৰ অফিচাৰখিনি তাত যায় তেওঁলোকে হয়তো ভাল কৈ দিয়ে বেয়া কৈ দিয়ে মই নাজানো কিন্তু এটুকে এখন মিটিং কৰি দিলে মানুহে গম পাব যে কোনে পালে সেইকাৰণে এইবাৰ আমি গোটেই কথা বাৰ্তাবিলাক একোখন মিটিং কৰি যে যি হক এখন মিটিং কৰি মিটিঙত মন্ত্ৰী যাব লাগে বুলি কথা নহয় পঞ্চায়ত জিলা পৰিষদ সকলোকে ইনভলভ কৰি সব বস্তু একোখন মিটিং কৰি বিলাব লাগে যাতে কোনোবা অপাত্ৰত যদি গৈছে লগে লগে ৰাইজে ধৰিব পাৰে